আজি এই তিনিদিনীয়া অঞ্চলৰ পৰা প্ৰথমগৰাকী চিকিৎসক আমি পাবৰ কাৰণে সক্ষম হৈ আছোঁ। আজি আমাৰ এই তিনিদিনীয়া জাতীয় বিদ্যালয়ৰ পৰা 2010 চনৰ প্ৰথম বেজৰ ছাত্ৰ এহিয়া আলহুদা আৰু আৰফিনা বেগম, তেওঁলোক দুজনেই আজি চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰিবৰ কাৰণে সুযোগ লাভ কৰিছে। মোৰ কাষতে এহিয়া আলহুদা, মই 4 বছৰৰ পৰাই এইসকল ছাত্ৰ ছাত্ৰীৰ সৈতে মই আছোঁ। আমাৰ শিক্ষাগুৰুসকলে যথেষ্ট কষ্ট কৰি পেলাই এই ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিখিনি অৰিহণা যোগালে, সঁচাকৈ ধন্যবাদৰ পাত্ৰ। বিশেষকৈ মই আজি আমাৰ মাজত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল আছে, দুয়োগৰাকী ছাত্ৰৰে অভিভাৱক অভিভাৱিকাসকল আছে। তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। আমাৰ প্ৰতিটো মুহূৰ্ততে, আমাৰ প্ৰতিটো কাৰ্যসূচীতে তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে আৰু সহযোগিতা আগবঢ়াইছে। নিশ্চয় আজি আমাৰ এই অঞ্চলৰ কাৰণে গৌৰৱ, লখিমপুৰ জিলাৰ কাৰণে গৌৰৱ যে আমাৰ এনেহেন পিছপৰা অঞ্চলৰ পৰা দুয়োগৰাকী ছাত্ৰী, এগৰাকী আমাৰ সদূৰ কিৰ্গিস্তানত অধ্যয়ন কৰিবৰ কাৰণে সক্ষম হৈছে আৰু এগৰাকী তিনিচুকীয়া মেডিকেল কলেজত এহিয়া আলহুদাই সুযোগ লাভ কৰিছে। মই দুয়োগৰাকী ছাত্ৰ ছাত্ৰীলৈ আন্তৰিক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, যাতে অনাগত দিনবিলাকত সুকলমে তেওঁলোকৰ উদ্দেশ্যত সফল হৈ আমাৰ এই পিছপৰা অঞ্চলত সেৱা আগবঢ়াব পাৰে, তাৰ কাৰণে আমি আশাবাদী। আৰু মই এই সুযোগতে আমাৰ যিসকল অধ্যয়নৰত ছাত্ৰ ছাত্ৰী আছে, মই ছাত্ৰ ছাত্ৰীসকলকো আহ্বান জনাম যে তোমালোকেও এই ধৰণে নিশ্চয় অধ্যয়ন কৰিলে, কষ্ট কৰিলে এনেধৰণে সফলতা লাভ কৰিব পাৰিবা। আমি সকলো ফালেই তোমালোকৰ সৈতে সদায় আমি আছোঁ। আমাৰ অভিভাৱকসকলেও নিশ্চয় সহযোগিতা আগবঢ়াব আৰু বিদ্যালয় পৰিচালনা সমিতিৰ যি সহযোগিতা, আমি এই সুযোগতে তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু মই বিশেষভাৱে শিক্ষাগুৰুসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু মই সদশেষত আমাৰ যি দুগৰাকী এহিয়া আলহুদা আৰু আৰফিনা বেগমে যি সুযোগ লাভ কৰিলে মেডিকেল ছায়েন্স পঢ়িবৰ কাৰণে, আমাৰ এই অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিছে। আমি তথা আনন্দিত হৈছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। লাগি আছে যে মই এনেকৈ মাতি আনি ইমান মৰম দিছে ছাৰ বাইদেউসকলে। মোক সৰুৰে পৰা মই এইখন বিদ্যালয়তে অধ্যয়ন কৰিছিলোঁ। মোক স্কুলত লৈ ছাৰ বাইদেউসকলে মোক শিক্ষাদান কৰিছিলে, যাৰ ফলত মই ইমান আগুৱাই যাবলৈ সক্ষম হৈছোঁ। যেতিয়া নেকি মই সকলোকে ধন্যবাদ জনাওঁ, মোৰ পিতৃ মাতৃ, শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ ওচৰ চুবুৰীয়া সকলোকে মই অন্তৰে মই ধন্যবাদ জনাব বিচাৰিছোঁ। যেতিয়া নেকি মই ডক্টৰ, মোৰ সৰুতে সপোন আছিলে ডক্টৰ হ'ম, বাট এইটো কেনেকৈ যাম, কি কৰিম, একো হোৱা নাছিলে। ফাৰ্ষ্ট টাইম ছাৰে মোক কৈছিলে আজমল চুপাৰফুটি বুলি এটা প্লেটফৰ্ম আছে, য'ত নেকি তুমি গ'লে নীট কোচিং কৰিব পাৰিবা। তাত তুমি নীট কোচিং কৰি নীট দিলে তেতিয়া তুমি মেডিকেল কলেজত চান্স পাবা। তো সেই সময়ত মোৰ ছাৰ আছিলে মুজাহিদুল ইছলাম, তেখেতে মোক কৈছিলে যে আজমল চুপাৰফুটিৰ এণ্ট্ৰেঞ্চত বহিবা। তো মই সেই মৰ্মে মই আজমল চুপাৰফুটিত ফ্ৰী কোচিঙৰ চান্স পাইছিলোঁ। তো সেয়েহে মই আজমল চুপাৰফুটিক অশেষ ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ মোৰ আৰ্থিক অৱস্থা ইমানো ভাল নাছিল যে মোক তাত 2 বছৰ পে'মেণ্ট কৰি কোচিং কৰাব পাৰিব। তো যদি মোক তেনেকৈ ফ্ৰী কোচিং নিদিলেহেঁতেন, মই চাগে মোৰ এই সপোন হৈ ৰৈ থাকিলেহেঁতেন। তো মই সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ। পিছত তেনেকৈ মই পেচেঞ্চ, ছেল্ফ কনফিডেঞ্চ এণ্ড আল্লাহৰ ওপৰত বিলিভ ৰাখি মই অধ্যয়ন কৰি গৈছিলোঁ, আৰু অৱশেষত মই মোৰ সপোনটো যেন বাস্তৱিত হ'বলৈ পাইছে। আজি মই মানে ৰিয়েলি খুবেই সুখী হৈছোঁ। নীটৰ কাউন্সিলিঙৰ ৰিজাল্টৰ পিছতো যে মই মেডিকেলত চান্স পাইছিলোঁ, ইমান সুখী হোৱা নাছিলোঁ যে আজি ইমান সুখী হৈছোঁ। আজি মানে ৰিয়েলি ফিল হৈছে ভিতৰৰ পৰা যে কিবা এটা কৰিছোঁ লাইফত, যাৰ কাৰণে মোক ইমান মৰম দিছে ছাৰ বাইদেউসকলে। মই অন্তৰে ধন্যবাদ জনাব বিচাৰিছোঁ, বিশেষকৈ মই হিলাল ছাৰক। যেতিয়া মোৰ কাউন্সিলিঙৰ ৰিজাল্ট দি আছিলে, তেতিয়া সকলোৱে মানে ভাবিছিলে মই নোৱাৰিম, বাট মোক হিলাল ছাৰে অনবৰতে এটা মানে সকলো সময়ত মোক কৈ আছিলে যে তুমি পাৰিবা, তুমি ট্ৰাই কৰিবা, তুমি পাৰিবা, এইবাৰ নহ'লে নেক্সট ইয়েৰ ট্ৰাই কৰিব পাৰিবা। সকলো সময়তে মোক ইমান অনুপ্ৰাণিত কৰিছে, মই মানে শব্দৰে ক'ব নোৱাৰি, ইমান মানে মোক সহায় কৰিছে। নিশ্চিতভাৱে আৱেগিক মুহূৰ্ত।